নমস্কাৰ ছাৰবৈদসকল, আমাৰ ৰাজ্যৰ শিক্ষক কৰ্মচাৰীসকলৰ এটা বহুদিনীয়া দাবী পূৰণ হোৱাৰ পথত। হয় ছাৰবৈদসকল, আমাৰ ৰাজ্যৰ শিক্ষক কৰ্মচাৰীসকলৰ এটা বহুদিনীয়া দাবী আছিল যে শিক্ষক কৰ্মচাৰীসকলৰ আৰ্জিত ছুটি 10 দিনৰ পৰিৱৰ্তে 30 দিনলৈকে বৃদ্ধি কৰিব লাগে। আৰু শিক্ষক কৰ্মচাৰীসকলৰ এই দাবীৰ প্ৰতি সঁহাৰি জনাই আমাৰ ৰাজ্য চৰকাৰৰ বিদ্যালয় শিক্ষা বিভাগে উক্ত নোটিছখন প্ৰকাশ কৰিছে। এই নোটিছখনৰ জৰিয়তে ৰাজ্য চৰকাৰৰ বিদ্যালয় শিক্ষা বিভাগে জনাইছে যে শিক্ষক সমাজে বিভিন্ন সময়ত তেওঁলোকৰ আৰ্জিত ছুটি 10 দিনৰ পৰিৱৰ্তে 30 দিনলৈকে বৃদ্ধি কৰাৰ দাবী জনাই আহিছে। আৰু সেই দাবীৰ প্ৰতি লক্ষ্য ৰাখি বিত্ত বিভাগৰ মতামত বিবেচনা কৰি উক্ত বিষয়টোৰ ওপৰত নীতিগত সিদ্ধান্ত লোৱাৰ বাবে বিদ্যালয় শিক্ষা বিভাগত এখন উচ্চ পৰ্যায়ৰ কমিটি গঠন কৰি দিয়া হৈছে। উক্ত কমিটিখনত প্ৰথমতে অধ্যক্ষ হিচাপে আছে মিছন সঞ্চালক মহোদয় SS, আহ্বায়ক সহ সম্পাদক হিচাপে আছে মাধ্যমিক শিক্ষা সঞ্চালক মহোদয়। তৃতীয়তে কাৰ্যকৰী সদস্য হিচাপে আছে ছিনিয়ৰ FA বিদ্যালয় শিক্ষা বিভাগ। তাৰপিছত আছে সদস্য হিচাপে বিদ্যালয় পৰিদৰ্শক। আৰু চতুৰ্থতে আমন্ত্ৰিত অতিথি হিচাপে আছে ৰাজ্যৰ শিক্ষাবিদসকল। তাৰ তলত কৈছে উচ্চ পৰ্যায়ৰ বিভাগীয় কমিটিয়ে ওপৰত উল্লেখ কৰা আৰ্জিত ছুটি বৃদ্ধিৰ শিক্ষক সমাজৰ যি দাবী আছে সেই দাবীৰ ন্যায়সংগতা পৰীক্ষা কৰিব। কমিটিখনে দাবীটোক অন্যান্য কেডাৰ আৰু আন্তঃৰাজ্যিক কেডাৰৰ সৈতে তুলনা কৰিব আৰু বিদ্যালয়সমূহৰ সংযুক্ত সেৱা আৰু কাৰ্যসমূহ গ্ৰহণযোগ্য বুলি বিবেচনা কৰিব। সমগ্ৰ বিষয়টো বিবেচনা কৰাৰ সময়ত ৰাজ্যৰ শৈক্ষিক স্বাৰ্থই সৰ্বোচ্চ কাৰক হ'ব। আৰু উচ্চ পৰ্যায়ৰ এই কমিটিখনে সমগ্ৰ বিষয়ৰ প্ৰতিবেদন আমাৰ লোকসভাৰ নিৰ্বাচনৰ পিছতহে ৰাজ্য চৰকাৰক দাখিল কৰিব। গতিকে ছাৰবৈদসকল, এয়া নিশ্চয় আমাৰ ৰাজ্যৰ শিক্ষক কৰ্মচাৰীসকলৰ বাবে এটা অত্যন্ত সুখবৰ যে শিক্ষক কৰ্মচাৰীসকলৰ বহুদিনীয়া দাবী এটা পূৰণ হোৱাৰ পথত। গতিকে ছাৰবৈদসকল, লগৰ বন্ধুবৰ্গক ভিডিঅ'টো শ্বেয়াৰ কৰি আজিৰ এই সুখবৰটো জনাই দিব। আৰু নতুনকৈ অহা ছাৰবৈদসকলে অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। গতিকে আজিৰ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিলোঁ। ধন্যবাদ। জয় আই অসম।